সকলোৱে জানে যে আপোনাৰ অৰুণোদয় যিসমূহ পইচা আমাৰ মাহেকৰ সদায় 10 তাৰিখে আপোনাৰ একাউণ্টত সোমায়, কিন্তু এবাৰ অলপ পৃথক হ'ল আৰু এবাৰ আপোনাৰ 13 বা 14 তাৰিখে সকলো একাউণ্টত পইচা সোমাইছে। কিন্তু তাৰ ভিতৰতে বহু পুৰণা ব্যক্তি, নতুনটো ক'ব নাযাওঁ কাৰণ নতুন আপোনাৰ এতিয়া ভেৰিফাই হৈ আছে, হয়তো কিবা কাৰণত সোমাব পাৰে, কিন্তু বহুত পুৰণা ব্যক্তি যিসকলে পইচা পাই আছিল তেওঁলোকৰ একাউণ্টত এই মাহত পইচা সোমোৱা নাই, যাৰ ফলত তেওঁলোকে টেনশ্যনত পৰিছে আৰু লগতে আকৌ ফৰ্ম জমা দি আছে। মেইন কথা হৈছে আপোনালোকৰ হয়তো ফৰ্ম জমা সময়মতে নহ'ল, সেইটো কাৰণে হয়তো আপোনাৰ একাউণ্টত পইচা নোসোমাব পাৰে। কিন্তু আৰু এটা কাৰণ হ'ব পাৰে, সেইটো হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক নাই তেতিয়াও আপোনাৰ হ'ব পাৰে, আৰু নহয়তো আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, সেইটো কাৰণেও আপোনাৰ একাউণ্টত হয়তো পইচা নোসোমাব পাৰে। এতিয়া মই আৰু এটা কাৰণ ক'বলৈ ওলাইছোঁ, কিহৰ কাৰণে অনা ব্যক্তিসকলৰ কিয় ডকুমেণ্টছ লোৱা হৈছে, বহুতো প্ৰশ্ন সুধিছে। কাৰণ তেওঁলোকে অলৰেডি পাই আছিলে পইচা, কিন্তু আকৌনো কিয় ফৰ্ম দিব লগা হৈছে বা আকৌ কিয় জমা লৈছে, তাৰ বিষয়ে মই অলপ কওঁ। যিকোনো চৰকাৰী সুবিধাসমূহ, এতিয়া ধৰক আপুনি যদি পেঞ্চনাৰ হয়, আপুনি ধৰক চৰকাৰৰ পেঞ্চন পাই আছে, এতিয়া প্ৰত্যেক বছৰে পেঞ্চনৰ যেতিয়া পেঞ্চনাৰ থাকে প্ৰত্যেক বছৰৰ ব্যক্তিয়ে এখন লাইফ চাৰ্টিফিকেট জমা দিব লাগে, যাতে তেওঁ জীৱিত আছে বুলি এটা প্ৰমাণ পত্ৰ লাগে। কাৰণ প্ৰত্যেক বছৰতে আপোনাৰ এটা লাইফ চাৰ্টিফিকেট দিয়া টাইম দিয়া হয় নৱেম্বৰ মাহত। সেই সময়মতে আপুনি যদি লাইফ চাৰ্টিফিকেট জমা নকৰে তেতিয়াহ'লে আপোনাৰ পেঞ্চনো বন্ধ হৈ থাকিব। ঠিক তেনেদৰে এই অৰুণোদয়টো তেনেকুৱা কৰিছে, অৰুণোদয় যিসকল ব্যক্তিয়ে ধৰক পইচা পাই আছে, এতিয়া তেওঁলোক বৰ্তমান জীৱিত আছে নে নাই তাৰ প্ৰমাণটোৰ কাৰণেই এই নতুনকৈ নতুনৰ লগতে যিবিলাক পুৰণা ব্যক্তি আছিল তেওঁলোকৰো যিবিলাক ডকুমেণ্টছ আছিলে তেওঁলোকৰ ডকুমেণ্টছো আকৌ এবাৰ লোৱা হৈছে, যে তেওঁলোক জীৱিত আছে নে নাই চাই পেলাই তেওঁলোকক পইচা আকৌ দিয়া হ'ব। এতিয়া কথা হ'ল বন্ধ কিয় হ'ল? মেইন কথা হৈছে হয়তো আপোনাৰ ডকুমেণ্টছখিনি সময়মতে ছাবমিট নহ'লে, যাৰ ফলত অকণমান ডিলে হৈছে, আৰু তেওঁলোকে এতিয়া প্ৰচেছ চলাই আছে। যদি সোনকালে হৈ যায় হয়তো আপুনি এই মাহৰ ভিতৰত পাবও পাৰে, কাৰণ যিহেতুকে 13 তাৰিখে পাইছে বা 14 তাৰিখে পাইছেতো আগন্তুক দিনকেইটাতো আপোনাৰ পোৱা আশা আছে। আৰু নহ'লে আপোনাৰ যদি অহা এই মাহৰ ভিতৰত যেতিয়া আপোনাৰ ডকুমেণ্টছখিনি ছাবমিট হৈ যাব, তো অহা মাহৰ 10 তাৰিখৰ পৰা আপুনি কণ্টিনিউ আকৌ পইচা পাই থাকিব। আৰু এটা কাৰণ হ'ব পাৰে, মই আগতে কৈছোঁ, যদিহে আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাই আপোনাৰ মোবাইল নম্বৰৰ লগত লিংক কৰি লওক, সেইটো এটা কাৰণ হ'ব পাৰে। লগতে যদি আপোনাৰ একাউণ্টখনো যদি আধাৰ কাৰ্ডৰ লগত লিংক নাই, সোনকালে লিংক কৰি লওক। কাৰণ আজিকালি যিজন ব্যক্তিয়ে পইচা পোৱাৰ যোগ্য তেওঁকহে আজিকালি চৰকাৰে পইচা দিয়ে, তাৰ ফলত তেওঁলোকে চেক কৰি চায় যে এইটো একাউণ্টত আধাৰ কাৰ্ডখন লিংক আছে নে নাই। সেইটো এটা প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে সোনকালে KYCটো কৰি আধাৰ কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ডৰ সৈতে একাউণ্ট নম্বৰটো লিংক কৰক। লিংক কৰি হোৱাৰ পিছত আপোনালোকে লাগিলে আকৌ এবাৰ ফৰ্ম ছাবমিট কৰি দিয়ক, তো আপোনাৰ পইচা অহা মাহৰ পৰা ৰেগুলাৰ সোমাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছিলে যে আপোনালোকে একো টেনশ্যন ল'ব নালাগে বা আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ যদি ডকুমেণ্টছ ঠিকে আছে তো আপোনালোকৰ অহা মাহৰ পৰা পইচা কণ্টিনিউ সোমাই থাকিব। তো এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ'সমূহ পাবলৈ মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। আগন্তুক দিনসমূহত মই যিমান পাৰোঁ অলপ এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি যাম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।